বাইদেউসকল, অংগনবাড়ী কৰ্মী, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা চলিত বাজেটতেই বৃদ্ধি পাব হয়। বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে, কিয়নো যোৱা পৰহি আপোনাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী বাইদেউদেৱে জনাইছে যে অংগনবাড়ী কৰ্মী, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা অক্টোবৰ মাহৰ পৰা বৃদ্ধি পাব বুলি এইবাৰ বাজেটত ঘোষণা কৰিছিল। আৰু যাৰ ফলত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ফালৰ পৰা তেখেতসকলৰ যি বিভাগীয় অফিচ আছে, দপ্তৰ আছে, তেখেতসকলে তাত গৈ এই চলিত বাজেটতে তেখেতসকলৰ দৰমহা বৃদ্ধি কৰিবলৈ জনাইছে। কিয়নো অক্টোবৰ মাহ আজিৰ পৰা বহুত দূৰৈত, সেয়েহে আকৌ অক্টোবৰৰ পৰা পিছত আকৌ ডিচেম্বৰ, আকৌ জানুৱাৰী এনেকৈ বৃদ্ধি হৈ গৈ থাকিব। সেয়েহে ইয়াত চাব সিটো অসমৰ ফালৰ পৰা বিশেষ খবৰ, য'ত দিছপুৰত যাবলৈ নিদিয়ে। গতিকে উজান বজাৰ কাৰ্যালয়ত নিজৰ বিভাগীয় সঞ্চালকক সাক্ষাৎ কৰি বাজেট প্ৰক্ৰিয়াৰ বিষয়ে জনালে আজি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এটা সজাতি দলে। আৰু তেখেতসকলে এই বৰ্তমানৰ চলিত অধিৱেশনতে তেখেতসকলৰ ধন বৃদ্ধি কৰাৰ দাবী জনাইছে। আৰু অক্টোবৰ মাহত যিহেতু বিত্তমন্ত্ৰী ডাঙৰীয়ানে তেখেতসকলৰ দৰমহা বাঢ়িব বুলি কৈছিলে, আৰু তেখেতসকলৰ বিভাগীয় দপ্তৰত গৈ এই চলিত অধিৱেশনতে অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰাৰ কাৰণে জনাইছে। আৰু যাৰ ফলত যদি অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি হয়, তেনেহ'লে আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলেও তেখেতসকলৰ একেলগে দৰমহা বৃদ্ধি পাব। আৰু এয়া সিটো অসমৰ যি বিশেষ খবৰ আমি তাৰ পৰা আপোনালোকক লৈ আহিছোঁ। সেয়েহে বাইদেউসকল, আপোনালোকৰ প্ৰতিটো শেহতীয়া খবৰ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি ভিডিঅ'টো আপোনালোকৰ আন বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।